নমস্কাৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ সম্পৰ্কত ইতিমধ্যে এটা ডাঙৰ আপডেট আহিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে জনোৱা মতে এই বছৰ যি ধৰণে বা ইয়াৰ আগতে যি ধৰণে প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীসকলক স্কুটি প্ৰদান কৰাৰ ব্যৱস্থা আছিল অহা বছৰৰ পৰা কিন্তু এই নিয়মৰ সালসলনি কৰা হৈছে অহা বছৰৰ পৰা উচ্চতৰ মাধ্যমিকত 80% নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীয়েহে কিন্তু এই স্কুটি লাভ কৰিব গতিকে এইটো আগন্তুক আহিবলগীয়া যি উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ কেণ্ডিডেট তেওঁলোকৰ কাৰণে এটা যথেষ্ট ডাঙৰ খবৰ তেওঁলোকে অধ্যয়ন যথেষ্ট গুৰুত্বপূৰ্ণ সহকাৰে ল'ব লাগিব আৰু 80% নম্বৰ লাভ কৰাৰ পাছতহে তেওঁলোকে কিন্তু তেওঁলোকৰ স্কুটিখন লাভ কৰিব গতিকে এই বাৰলৈকে যি সা সুবিধা আছিলে গভৰ্ণমেণ্টৰ ফালৰ পৰা বা স্কুটি প্ৰদানৰ ক্ষেত্ৰত এইখিনি সম্পূৰ্ণ নিয়মৰ পৰিৱৰ্তন ঘটাই এই নতুন নিয়মটো ইতিমধ্যে লাগু কৰিব গতিকে অতি সোনকালে ইয়াৰ ওপৰত তেওঁলোকে চিন্তা চৰ্চা কৰি আছো বুলি জনাইছে গতিকে এই কথাটো মন দি ছাত্ৰ ছাত্ৰীসকলে যাতে আগন্তুক পৰীক্ষাত অৱতীৰ্ণ হয় আৰু সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ কাৰণে চেষ্টা কৰে তাৰ কাৰণে এই ভিডিঅ'টো আমি ক্ৰিয়েট কৰিলোঁ ধন্যবাদ